মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অষ্টম, নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ কাৰণে ইংৰাজী ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ টপিক পাৰ্চন সম্পৰ্কে আলোচনা কৰিম। আমি ইতিমধ্যে আগৰ ভিডিঅ' এটিত সেন্টেন্স আৰু সেন্টেন্সৰ দুটা ভাগ সাবজেক্ট আৰু প্ৰেডিকেট সম্পৰ্কে আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে সেই বিষয়ে অৱগত। সাবজেক্ট, প্ৰেডিকেট, পাৰ্চন জনাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ এইবোৰ নজনাকৈ তোমালোকে ভালদৰে টেন্স, ভইচ চেঞ্জ, নেৰেশ্যন শিকিব নোৱাৰিবা। সেয়েহে আজি আমি পাৰ্চন সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে আমি জানি লওঁ পাৰ্চন মানে কি। Person is the way of referring to someone in a segment of discourse, such as the person speaking, the person being spoken to, or the person being spoken of as indicated by means of certain pronouns or by verb inflection. সাধাৰণতে কোনো এটা আলোচনা বা কথোপকথনত অন্তৰ্ভুক্ত কওঁতাজনে উদ্দেশ্য কৰি কোৱা ব্যক্তিজনক আৰু অনুপস্থিত আন কোনো এজন ব্যক্তিক বুজাবৰ কাৰণে পাৰ্চন ব্যৱহাৰ কৰা হয়। সাধাৰণতে কিছু বিশেষ প্ৰনাউন আৰু ভাৰ্ব ইনফ্লেক্সনে পাৰ্চনক ইণ্ডিকেট কৰে। উদাহৰণস্বৰূপে, মই এটা আলোচনা চক্ৰত অন্তৰ্ভুক্ত হৈ আছোঁ। এতিয়া মই কৈ আছোঁ, সেয়ে মই এটা পাৰ্চন, আৰু মই যাক উদ্দেশ্য কৰি কৈ আছোঁ অৰ্থাৎ তোমালোক আন এটা পাৰ্চন, আৰু উপস্থিত নথকা আন কাৰোবাৰ কথা ক'লে সেইটো হ'ব আন এটা পাৰ্চন। In English grammar, the category of person identifies the relationship between a subject and its verb, showing whether the subject is speaking about itself, being spoken to, or being spoken about. ইংৰাজী ব্যাকৰণত পাৰ্চনৰ শ্ৰেণীটোৱে সাবজেক্ট আৰু ভাৰ্বৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে। সাবজেক্টটোৱে নিজক বুজাইছে নে বক্তাজনে উদ্দেশ্য কৰি কোৱাজনক বুজাইছে নে আন কাৰোবাক বুজাইছে, সেইটো স্পষ্ট কৰে পাৰ্চনে। পাৰ্চন সাধাৰণতে তিনি প্ৰকাৰৰ, তোমালোকে আগতেও গম পাই আহিছা চাগে। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনত আছে আই আৰু উই, ছেকেণ্ড পাৰ্চনত ইউ, থাৰ্ড পাৰ্চনত আছে হি, শ্বি, ইট আৰু দে। গতিকে পাৰ্চন তিনি প্ৰকাৰৰ, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। এতিয়া আমি জানো আহা ফাৰ্ষ্ট পাৰ্চন মানে কি। The term first person refers to the speaker himself or herself or a group that includes the speaker. ফাৰ্ষ্ট পাৰ্চন বা প্ৰথম পুৰুষে কওঁতাজনকে বুজায় বা কোনো এটা গোটক বুজায় য'ত নেকি কওঁতাজন বা বক্তাজন অন্তৰ্ভুক্ত থাকে। Only I and we are first person pronouns used as subjects in a sentence. কোনো এটা বাক্যত ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন সাবজেক্ট হিচাপে ব্যৱহাৰ হোৱা আই আৰু উই হে হয়। যেনে আই ইট ৰাইচ, মই ভাত খাওঁ, ইয়াতে কওঁতাজন মই ভাত খাওঁ। উই ইট ৰাইচ, ইয়াতে এটা গোটে ভাত খায় আৰু গোটটোত বক্তাজন আছে অৰ্থাৎ ময়ো আছোঁ, সেয়েহে উইটো ফাৰ্ষ্ট পাৰ্চন। উই ইট ৰাইচ, আমি ভাত খাওঁ। আই এম এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ। ঠিক তেনেকৈ উই আৰ ষ্টুডেণ্টছ, আমি ছাত্ৰ। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ আই আৰু উই কোনো এটা বাক্যত ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়। লিষ্ট অফ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন্স, অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনৰ তালিকা। ফাৰ্ষ্ট পাৰ্চন অকল ছাবজেক্ট হিচাপে ব্যৱহাৰ নহয়, অবজেক্ট হিচাপে ব্যৱহাৰ হয়, পছেচিভ হিচাপেও ব্যৱহাৰ হয়। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰত
I, অবজেক্টত মি আৰু পছেচিভত মাই আৰু মাইন ব্যৱহাৰ হয়। আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেলত ছাবজেক্ট হিচাপে উই, অবজেক্ট হিচাপে আছ আৰু পছেচিভ হিচাপে আৱাৰ বা আৱাৰ্ছ ব্যৱহাৰ হয়। আই মই, উই আমি, মি মোক, আছ আমাক, মাই মাইন মোৰ, আৱাৰ আৱাৰ্ছ আমাৰ। তোমালোকে এই লিষ্টটো মনত ৰাখিবা। এই লিষ্টটো ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনৰ। ইউজেছ অফ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন্স। ছাবজেক্ট হিচাপে আমি ফাৰ্ষ্ট পাৰ্চন ব্যৱহাৰ কৰি আহিছোঁ। এতিয়া ফাৰ্ষ্ট পাৰ্চনক আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম। She gave me a book. তাই মোক এখন কিতাপ দিছিল। এতিয়া মোক মিটো হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ অবজেক্ট। She gave us a book. তাই আমাক এখন কিতাপ দিছিলে। ইয়াতে আমাক আছ এইটো অবজেক্ট। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল অবজেক্ট আছ। আকৌ ফাৰ্ষ্ট পাৰ্চনক পছেচিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। মাই মাইন আৱাৰ আৱাৰ্ছ। দিছ ইজ মাই পেন। এইখন বা এইটো মোৰ কলম। দিছ পেন ইজ মাইন। এই কলমটো মোৰ। দিজ আৰ আৱাৰ বুকছ। এইবোৰ আমাৰ কিতাপ। দিজ বুকছ আৰ আৱাৰ্ছ। এই কিতাপবোৰ আমাৰ। গতিকে ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনত আই উই, মি আছ, মাই মাইন, আৱাৰ আৱাৰ্ছ, মাই চেল্ফ আৱাৰ চেল্ফছ। এইখিনিৰ বাহিৰে আৰু ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন নাই। এতিয়া আমি জানো আহা দ্য ছেকেণ্ড পাৰ্চন। দ্য ছেকেণ্ড পাৰ্চন ইজ দ্য পাৰ্চন হোম দ্য স্পীকাৰ ইজ স্পিকিং টু অৰ ৰাইটিং টু। দ্বিতীয় পুৰুষটো সেই ব্যক্তিজনক বুজায় যিজনক কওঁতাজনে কিবা কয় বা লিখে। ইয়াতে মই কৈ আছোঁ, মই ফাৰ্ষ্ট পাৰ্চন আৰু মই তোমালোকক কৈ আছোঁ, তোমালোক হ'লা ছেকেণ্ড পাৰ্চন। তোমালোকক উদ্দেশ্য যিহেতু মই কৈ আছোঁ, সেয়েহে তোমালোক হৈছে ছেকেণ্ড পাৰ্চন। তো ইংৰাজীত ইউ ইজ দ্য ছেকেণ্ড পাৰ্চন pronoun used as a subject in a sentence. Subject হিচাপে ব্যৱহাৰ হোৱা ছেকেণ্ড পাৰ্চন pronoun ইউটোহে আছে। ছিংগুলাৰতো ব্যৱহাৰ হয় আৰু প্লুৰেলতো ব্যৱহাৰ হয়। ইউ আৰ মাই ফ্ৰেণ্ড। ইয়াতে ইউটো ছিংগুলাৰ হিচাপে ব্যৱহাৰ হৈছে। তুমি মোৰ বন্ধু। ইউ আৰ মাই ফ্ৰেণ্ডছ। ইয়াতে ইউটো প্লুৰেল হিচাপে ব্যৱহাৰ হৈছে। তোমালোক মোৰ বন্ধু। গতিকে ছেকেণ্ড পাৰ্চনত আমি ইউটোহে পাইছোঁ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে। কিন্তু ইয়াৰ ব্যৱহাৰ অবজেক্ট পছেচিভ হিচাপেও হয়। লিষ্ট অফ ছেকেণ্ড পাৰ্চন প্ৰনাউন্স। ছেকেণ্ড পাৰ্চন প্ৰনাউনৰ তালিকা। ছাবজেক্ট হিচাপে ইউ, ছিংগুলাৰ প্লুৰেলত একেধৰণেই ব্যৱহাৰ হৈছে। ইউ মানে তুমি, আপুনি, তোমালোক, আপোনালোক। অবজেক্টত তোমাক, আপোনাক, তোমালোকক, আপোনালোকক। পছেচিভত ইয়ৰ, ইয়ৰ্ছ, ইয়ৰ্ছ ব্যৱহাৰ হৈছে। ছেকেণ্ড পাৰ্চন প্ৰনাউনৰ ব্যৱহাৰ অবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰি চাওঁ আহা। হি গেভ ইউ এ বুক। সি তোমাক এখন কিতাপ দিছিলে। সি তোমালোকক এখন কিতাপ দিছিলে। তাত অবজেক্টত ইউ, ছিংগুলাৰ প্লুৰেল দুয়োটাকে বুজাব। এজ পছেচিভ ছেকেণ্ড পাৰ্চনত আছে ইয়ৰ আৰু ইয়ৰ্ছ। দিছ ইজ ইয়ৰ হাউচ।
এইখন তোমাৰ ঘৰ। দিছ হাউচ ইজ ইয়াৰ্ছ, এই ঘৰখন তোমাৰ বা তোমালোকৰ। গতিকে অবজেক্টত আমি ইউটোৱে পাওঁ, ছাবজেক্টত ইউ, অবজেক্টতো ইউ, পছেচিভত ইয়ৰ আৰু ইয়াৰ্ছ, ৰিফ্লেক্সিভত ইয়ৰ চেল্ফ আৰু ইয়াৰ চেল্ফছ আহিব পাৰে। গতিকে টোটেল এইকেইটা হ'ল ছেকেণ্ড পাৰ্চন, ইয়াৰ বাহিৰে আৰু ছেকেণ্ড পাৰ্চন প্ৰনাউন নাই। এতিয়া আমি জানিলোঁ দ্য থাৰ্ড পাৰ্চন। দিছ কেটাগৰী ইজ ইউজড ফৰ এভৰিৱান এক্সেপ্ট আই, উই এণ্ড ইউ। এই শ্ৰেণীটো গোটেই ব্যক্তিক বুজায়, মই, আমি আৰু ইউৰ বাহিৰে। আই আৰু উই এইটো ফাৰ্ষ্ট পাৰ্চন, ইউটো হ'ল ছেকেণ্ড পাৰ্চন। অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন বাদ দি যিমান ব্যক্তি বা মানুহক বুজায় সকলো থাৰ্ড পাৰ্চনত অন্তৰ্ভুক্ত। থাৰ্ড পাৰ্চন প্ৰনাউন্স ইউজড এজ ছাবজেক্টছ আৰ হি, শ্বি, ইট, দে। অৰ্থাৎ ছাবজেক্ট হিচাপে ব্যৱহাৰ হোৱা থাৰ্ড পাৰ্চন প্ৰনাউন্সবোৰ হৈছে হি, শ্বি, ইট আৰু দে। হি, শ্বি, ইট থাৰ্ড পাৰ্চন ছিংগুলাৰত ব্যৱহাৰ হয় আৰু দে থাৰ্ড পাৰ্চন প্লুৰেলত ব্যৱহাৰ হয়। এইকেইটা প্ৰনাউন, থাৰ্ড পাৰ্চন প্ৰনাউন্স। এক্সাম্পল দিয়া হৈছে, হি, শ্বি, ইট ইজ ৰানিং ফাষ্ট। হি ইজ ৰানিং ফাষ্ট, শ্বি ইজ ৰানিং ফাষ্ট, ইট ইজ ৰানিং ফাষ্ট। আকৌ প্লুৰেলত দে আৰ ৰানিং ফাষ্ট, দেটো থাৰ্ড পাৰ্চন প্লুৰেল। লিষ্ট অফ থাৰ্ড পাৰ্চন প্ৰনাউন্স। ছাবজেক্ট হিচাপে হি, অবজেক্ট হিচাপে হিম, তেওঁক বা তেখেতক। পছেচিভ হিজ, তেওঁৰ বা তেখেতৰ। আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া যে আগৰ ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনত জেণ্ডাৰৰ কোনো কথা নাই, অৰ্থাৎ লিংগৰ কোনো কথা নাই। কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰত জেণ্ডাৰৰ কথাটো আহে। হি, হিম, হিজ এইবোৰ মেস্কুলিন জেণ্ডাৰ, অৰ্থাৎ পুৰুষক বুজায়। শ্বি, হাৰ, হাৰ, হাৰ্ছ এইবোৰক ফেমিনিন জেণ্ডাৰ। ইট, ই, এইটো, ইট, ইয়াক, ইটছ এইবোৰ নিউটাৰ জেণ্ডাৰ। প্লুৰেলত আছে দে, দেম, দেয়াৰ, দেয়াৰ্ছ। ইউজেছ অফ থাৰ্ড পাৰ্চন প্ৰনাউন্স। থাৰ্ড পাৰ্চন প্ৰনাউনৰ ব্যৱহাৰ অবজেক্ট হিচাপে আই লাভ হিম, মই তাক ভাল পাওঁ। আই লাভ হাৰ, মই তাইক ভাল পাওঁ। আই লাভ দেম, মই সিহঁতক ভাল পাওঁ। গতিকে হিম, হাৰ, দেম এইবোৰ থাৰ্ড পাৰ্চন অবজেক্ট। হি লাইকছ ইট ভেৰি মাছ, ইয়াতে ইটটো থাৰ্ড পাৰ্চন প্ৰনাউন অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। দিছ ইজ হিজ বল, হাৰ বল, দেয়াৰ বল, ইয়াতে হিজ, হাৰ, দেয়াৰ থাৰ্ড পাৰ্চন প্ৰনাউন্স পছেচিভ হিচাপে ব্যৱহাৰ হৈছে। দিছ বল ইজ হিজ, হাৰ্ছ, দেয়াৰ্ছ, দ্য বেবী ইজ বাইটিং ইটছ নেইলছ এইবোৰ থাৰ্ড পাৰ্চন প্ৰনাউন্স পছেচিভ হিচাপে ব্যৱহাৰ হৈছে। The third person, besides pronouns, the third person also includes all other nouns. এটা কথা মন কৰিবলগীয়া যে প্ৰনাউনৰ বাহিৰে থাৰ্ড পাৰ্চনত গোটেই নাউন ইনক্লুড হয়, অৰ্থাৎ যিকোনো নাউনেই থাৰ্ড পাৰ্চন হয়। ছিংগুলাৰত যেনে বয়, টেবুল, কাউ, দিলহি, থিং, ৱাটাৰ, ৰাণী এটচেট্ৰা। গতিকে এইবোৰ হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ।
প্লুৰেলত বয়জ, টেবলছ, কাউজ, থিংছ, ৰাজা এণ্ড ৰাণী etc. গতিকে এজনতকৈ বেছি বা এটাতকৈ বেছি বুজালে থাৰ্ড পাৰ্চন প্লুৰেল হয়, আৰু এটা বা এজনক বুজালে থাৰ্ড পাৰ্চন ছিংগুলাৰ। এটা মন কৰিবলগীয়া যে যিকোনো নাউনেই থাৰ্ড পাৰ্চন হয়, নিজৰ নামটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়। ইউজেছ অফ নাউন্স এজ থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট, যেনে ৰহিম থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট, দ্য গাৰ্ল থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট। থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট ইয়াতে নাউনক ব্যৱহাৰ কৰা হৈছে। ৰহিম দ্য গাৰ্ল গোজ টু স্কুল ৰেগুলাৰলি, ৰহিম সদায় বা নিয়মিতভাৱে স্কুললৈ যায়, ছোৱালীজনী নিয়মিতভাৱে স্কুললৈ যায়। গোল্ড ইজ আ ভেলুৱেবল মেটেল, ইয়াতে এটা এ হ'ব। গোল্ড ইজ এ ভেলুৱেবল মেটেল, অৰ্থাৎ সোণ এবিধ বহুমূলীয়া ধাতু বা মূল্যৱান ধাতু। ইয়াতে গোল্ডটো থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। অৰ্থাৎ যিবিলাক বস্তু আনকাউণ্টেবল অৰ্থাৎ গণিব নোৱাৰি, সেই বস্তুখিনি থাৰ্ড পাৰ্চন ছিংগুলাৰ ধৰা হয়, আৰু যিবোৰ বস্তু গণিব পাৰি সেইবোৰ থাৰ্ড পাৰ্চন প্লুৰেল। যেনে কাউজ, ইয়াতে কাউজক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। কাউজ ইট গ্ৰাছ, গৰুৱে ঘাঁহ খায়। পিপুল স্পীক ইংলিছ ইন ইংলেণ্ড, মানুহে ইংলেণ্ডত ইংৰাজীত কয়। ঋতু আৰু মই একেলগে স্কুললৈ যাওঁ, ইয়াতে ঋতু এণ্ড আই এজনতকৈ বেছি আছে, গতিকে এইটো হ'ল থাৰ্ড পাৰ্চন প্লুৰেল। গতিকে ইয়াৰ পৰা আমি দেখা পাওঁ প্ৰনাউনৰ সংখ্যা বহুত কম, কিন্তু নাউনৰ সংখ্যা বহুত বেছি, আৰু যিকোনো নাউনেই থাৰ্ড পাৰ্চন ছিংগুলাৰ। এজনক বুজালে থাৰ্ড পাৰ্চন ছিংগুলাৰ, বা এটাক বুজালে থাৰ্ড পাৰ্চন ছিংগুলাৰ, এজন বা এটাতকৈ বেছি বুজালে থাৰ্ড পাৰ্চন প্লুৰেল। অ'কে, থেংক ইউ ফৰ ইউৰ এটেনশ্যন। কিবা খোকোজা থাকিলে তোমালোকে কমেণ্টছৰ জৰিয়তে জনাবা।